জুৰিয়াত সংঘটিত হৈছে এক ভয়ংকৰ জালিয়াতি। গাঁওবুঢ়াৰ চহী জালিয়াতি কৰাৰ অভিযোগত জুৰিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজনক। জুৰিয়াৰ দিংগাঁৱত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ জিয়াবুৰ ৰহমান আৰু লিয়াকত আলী নামৰ দুজন প্ৰবঞ্চক। আৰক্ষীৰ অভিযানত উদ্ধাৰ জালিয়াতিৰে প্ৰস্তুত কৰা চিলমোহৰ, প্ৰমাণপত্ৰ আৰু দলিল। হালপাৰা গাঁৱৰ গাঁওবুঢ়া আব্দুল গফুৰ, সোণাইবেৰা পামৰ গাঁওবুঢ়া মুকুট আহমেদ আৰু দিংগাঁৱৰ গাঁওবুঢ়া আব্দুল হামিদৰ চহী জালিয়াতি কৰিছিল দুই অভিযুক্তই। তিনিওগৰাকী গাঁওবুঢ়াই ধৃত দুই অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ভিত্তিত জুৰিয়া আৰক্ষীয়ে ধৃত অভিযুক্ত দুজনক অব্যাহত ৰাখিছে জেৰা। আকৌ কৈ দিছোঁ, হালপাৰা গাঁওবুঢ়া আব্দুল গফুৰ, সোণাইবেৰা পামৰ গাঁওবুঢ়া মুকুট আহমেদ আৰু দিংগাঁৱৰ গাঁওবুঢ়া আব্দুল হামিদৰ চহী জালিয়াতি কৰিছিল দুই অভিযুক্তই। এজাহাৰ ভিত্তিত জুৰিয়া আৰক্ষীয়ে ধৃত অভিযুক্ত দুজনক অব্যাহত ৰাখিছে জেৰা।